ঠিক আছে জোহন 7:1-24 লৈ এই সব কাহিনী আমি পঢ়ো যীশু খ্ৰীষ্ট আৰু বেলেগ মানুহৰ আলোচনা ওপৰত আমি সময় দিও আজি ৰাতি এই সব কথা পঢ়াৰ পিছত মই বাঙি পাতি কম ওপৰত লিখা আছে 7 অধ্যায়ত জেৰুজালেমত যীশুৰ উপদেশ তেওঁক ধৰিবলৈ উপায় বিচৰা তাৰ পাছত যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচাৰত যীশুৱে যিহুদিয়াত ফুৰিবলৈ ইচ্ছা নকৰি যিহুদিয়া এটা জাগা হয় য'ত জেৰুজালেম আছে ফুৰিবলৈ ইচ্ছা নকৰি গালিলত ফুৰিলে গালিল তেওঁৰ নিজৰ জাগা হয় সেই সময়ত যিহুদীবিলাকৰ পূজা পৰ্ব ওচৰ হলত তেওঁৰ ভায়েকহঁতে তেওঁক ক'লে তুমি যি কৰ্ম কৰিছা তোমাৰ শিষ্যবিলাকে যেন সেইবোৰ দেখে এই কাৰণে এই তাই এৰি যিহুদিয়ালৈ যোৱা কিয়নো প্ৰখ্যাত হ'ব খুজিলে কোনেও নিজেই গুপতে কৰ্ম নকৰে যদি এইবোৰ কৰ্ম কৰা তেন্তে নিজকে জগতক দেখুৱা কিয়নো তেওঁৰ ভায়েকহঁতেও তেওঁক বিশ্বাস নকৰিছিল এতেকে যীশুৱে তেওঁলোকক ক'লে মোৰ সময় এতিয়া হোৱা নাই কিন্তু তোমালোকৰ সময় সদায় হৈ আছে জগতে তোমালোকক ঘিনাব নোৱাৰে মুখে ঘিন কৰে কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছো তোমালোক এই পৰ্বতলৈ যোৱা মই এতিয়া এই পৰ্বতলৈ নাযাওঁ কিয়নো মোৰ কাল এতিয়া পূৰ্ণ হয় তেওঁলোকক এই কথা কৈ তেওঁ গালিলত থাকিল কিন্তু তেওঁৰ ভায়েকহঁত সেই পৰ্বলৈ গলত পাছত তেওঁৱে প্ৰকাশ কৈ নহয় প্ৰায় গুপতে গ'ল তেতিয়া পৰ্বৰ মাজত যিহুদীবিলাকে তেওঁৰ বিচাৰি সুধিলে সেইজন ক'ত আছে মানে যীশু ক'ত আছে আৰু লোকসমূহৰ মাজত তেওঁৰ কথাত অনেক বাদ বিচাৰ লাগিল কোনোৱে ক'লে তেওঁ উত্তম মানুহ আন কোনোৱে ক'লে নহয় লোকসমূহক ভুলাইছে কিন্তু যিহুদীবিলাকৰ ভয়ত কোনোৱে তেওঁৰ বিষয়ে প্ৰকাশ কৈ কথা নকলে কিন্তু যেতিয়া পৰ্বৰ মাজ সময় হ'ল তেতিয়া যীশুৱে ধৰ্মদামলৈ গৈ উপদেশ দিবলৈ ধৰিলে তাতে যিহুদীবিলাকে বিস্ময় মানি ক'লে এও নিশিকাকৈ জ্ঞান বিদ্যা কেনেকৈ জানিলে মানে যীশুৱে কেতিয়াও পঢ়া শুনা নাই সিহঁতৰ নিচিনা তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে এই উপদেশ মোৰ নিজৰ নহয় মোক পঠোৱা জনাৰহে যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয় বা মই নিজৰ পৰা কওঁ তেওঁ তাক জানিব যিজনে নিজৰ পৰা কয় তেওঁ নিজৰ মৰ্যাদা বিচাৰে কিন্তু যিজনে পঠোৱা জনাৰ মৰ্যাদা বিচাৰে তেওঁ সত্য আৰু তেওঁত একো অধৰ্ম নাই মুচিয়ে তোমালোকক বিধান দিয়া নাইনে তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে মোক বধ কৰিবলৈ কিয় উপায় বিচাৰিছা হওক লোকসমূহে উত্তৰ দিলে তুমি ভূতে পোৱা তোমাক কোনে বধ কৰিবলৈ উপায় বিচাৰিছা যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে মই এটা কৰ্ম কৰিলো তাতে তোমালোক সকলোৱে বিস্ময় মানিছা মুচিয়ে তোমালোকক সুন্নত কৰাৰ ৰীতি দিলে সেই যে মুচিৰ পৰা হৈছে এনে নহয় ওপৰ পুৰুষসকলৰ পৰাহে তাতে বিশ্ৰাম বাৰতো মানুহৰ সুন্নত
কৰহক এই হেতুকে মুচিৰ বিধানৰ উলংঘন নহবলৈ তোমালোকে যদি বিশ্ৰাম বাৰে মানুহৰ সুনত কৰা তেন্তে মই যে বিশ্ৰাম বাৰে এজন মানুহক গোটেই সুস্থ কৰিলো সেই কাৰণে তোমালোকে মোলৈ খং কৰিছানে ওপৰে চাই বিচাৰ নকৰি ন্যায় বিচাৰ কৰহক আমেন আচ্ছা আজি ৰাতে এই কাহিনী আমি এইমাত্ৰ যি পঢ়িছিলে বহুত ডাঙৰ হয় বহুত গুৰুত্বপূৰ্ণ হয় আৰু আমাৰ মূল বিষয় হ'ল পাপ মানে কি পাপ কি বস্তু বাইবেল আমি যদি পঢ়ো বাইবেলত পাপৰ বিষয়ে কি লিখা আছে তো এই অধ্যায়ৰ ভিতৰত তিনিটা মূল বাক্য আমি চাওঁ 7 নম্বৰ 19 নম্বৰ আৰু 24 নম্বৰ কিন্তু প্ৰথমে মই কওঁ এই বাক্যৰ মানে এই কাহিনীৰ ভিতৰত কি ঘটিছিলে প্ৰথমে যীশু খ্ৰীষ্ট এক পদত যদি চাওঁ তেওঁ ক'ত আছিল নিজৰ জাগাত গালিলত যীশু খ্ৰীষ্ট গালিলত আছিলে যীশু খ্ৰীষ্টই মানে বেলেগ জাগাৰ যাবলৈ মন নকৰিলে ইচ্ছা নকৰিলে কিয় কাৰণ হি গম পাইছে মই যদি তালৈ যাওঁ মানুহে মোক মাৰিব বিচাৰিছে আচ্ছা যীশু খ্ৰীষ্টই গম পালে মই যদি জিহুদিয়ালৈ যাওঁ বেলেগ এটা অঞ্চল বেলেগ এটা ডিষ্ট্ৰিক্ট য'ত জেৰুজালেম চহৰ আমাৰ ৰাজধানী য'ত আছে তালৈ যদি মই যাওঁ মানুহে মোক মাৰিব খুজিছে সেইকাৰণে মই এতিয়া নাযাওঁ কিন্তু তেওঁৰ মানে ভায়েকসকলে তেওঁৰ আত্মীয় স্বজন বোধ হয় তেওঁক মানে কৈছিলে যে তুমি যদি প্ৰখ্যাত হ'বলৈ বিচাৰা জনজাত যদি হ'ব খোজে তালৈ যাব লাগিব তোমাৰ আচৰিত অলৌকিক কাম তাতে কৰিব লাগিব যাতে জেৰুজালেমত যিমান মানুহ আছে আৰু বিশেষকৈ পৰ্বৰ সময়ত যিমান মানুহে গোট খাব বহু দূৰৰ পৰা আহিব সবে একেলগে চাব আৰু তোমাক গ্ৰহণ কৰিব ৰজাৰ নিচিনা ডাঙৰ মানুহৰ নিচিনা যীশু খ্ৰীষ্ট কি ক'লে মই নাযাওঁ তোমালোকে যোৱা কাৰণ তোমালোকে এই জগতে ঘিণ নকৰে ঘিণ কৰিব নোৱাৰে কিন্তু মোক ঘিণ কৰে মোক বেয়া পায় কিয় 7 পদত তেওঁ কৈছো কিয় এটা ডাঙৰ কাৰণ আছে জগতে তোমালোকক ঘিণাব নোৱাৰে মুখে ঘিণ কৰে কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছো কিয় মই যাব নোৱাৰো কাৰণ যেতিয়া মই প্ৰচাৰ কৰো মানুহৰ পাপৰ ওপৰত মই প্ৰচাৰ কৰো আৰু মানুহে এই বিষয় বেয়া পায় মানুহে মোৰ কথা ভাল নালাগে মানে নৰকৰ বিষয় পাপৰ বিষয় ঈশ্বৰৰ শাস্তিৰ বিষয় মানুহে শুনিব মন যোৱা নাই সো এইটো আমাৰ প্ৰথম কথা আৰু যীশু খ্ৰীষ্ট সেই সময়তেই নগল হি অলপ পিছত যাব অকলে যাব মানে গোপনে যাব ডাঙৰ দলেৰে হি নাযায় আৰু মানে যাতে চহৰত হৈ হুল্লা নহয় কাৰণ যীশু বহুত জনজাত হয় গালিল দেশত আনকি জেৰুজালেমত আগতে জেৰুজালেম চহৰত এজন বেমাৰী মানুহক সুস্থ কৰিছিলে আকৌ যদি যায় নিশ্চয় মানুহে দেখিব নিশ্চয় মানুহে মানে ডাঙৰ বিষয় বুলি ভাবিব কিছুমান মানুহে যীশু খ্ৰীষ্টক ভাল পায় কিছুমান মানুহে বেয়া পায় হি নগল হি জনজাত হ'ব নোখোজে সৰু মানুহ মানে পাপী মানুহ সদায় নিজকে প্ৰশংসা কৰে আৰু নিজৰ প্ৰশংসা নিজৰ মৰ্যাদা যেন বাঢ়ি যায় চেষ্টা কৰে কাম কৰে যীশু খ্ৰীষ্ট আমাৰ নিচিনা নহয় এই জগতৰ নিচিনা নহয় হি কৈছে যে তোমালোকে যোৱা মই নাযাওঁ তাৰ পিছত আমি কি চালো 10 পদত এই পৰ্ব গলত পাছত তেওঁ প্ৰকাশ কৈ নহয় প্ৰায় গুপতে গল হি
মানে অকলে গৈছে বা অলপ মানে বেছি হেৰি মানুহক জনাই দিয়া নাই যে সি আহি আছে, সি আহিব। আৰু সব মানুহে এই চহৰত আমি যদি গোটেই কাহিনী পঢ়ো, সব মানুহে অলপ মানে চিন্তা কৰি আছে। মই কি কৈছিলো? আচ্ছা, যেতিয়া যীশুৱে জেৰুজালেমলৈ গ'ল, কিছুমান মানুহে যীশুক ভাল পালে, কৈছে যে সি এজন ভাল মানুহ, সৎ মানুহ। কিছু মানুহে বেয়া পালে, কৈছে যে নাই, সি মানুহক ফাঁকি দিয়ে, সি এটা নতুন ধৰ্ম হিচাপে বনাই আছে, যীশুৰ লগত আমি নাযাওঁ, আমি বিশ্বাস নকৰোঁ। সব মানুহে একমত নহয়। কিন্তু কি হ'ল, যোৱাবাৰ যেতিয়া গ'লে, যেতিয়া জেৰুজালেমত আছিলে, এজন বেমাৰী মানুহক সুস্থ কৰিছিলে। সি মানে জাষ্ট বিচনাত পৰি থাকে আৰু একো লৰচৰ কৰিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। যীশুখ্ৰীষ্ট শব্দৰে তেওঁক সুস্থ কৰিছিলে। সি মানে উঠি আহি তেওঁৰ বিচনাটো লৈ গ'ল। মানুহে আচৰিত চক খালে, আচৰিত লাগিছে। কিন্তু সেইবাৰ আমি 5 অধ্যায়ত এই কাহিনী পঢ়িছিলোঁ, সেইবাৰ বিশ্ৰাম বাৰ আছিল। বিশ্ৰাম বাৰত এইটো যিহুদী মানুহৰ কাৰণে শনিবাৰ হয়। শনিবাৰত সিহঁতে কাম কৰিব নোৱাৰে, বন্ধ, সব বন্ধ। যদি এজন মানুহ কাম কৰে শনিবাৰত, ডাঙৰ অপৰাধ হ'ব, ডাঙৰ পাপ হ'ব সিহঁতৰ মনত, সিহঁতৰ মানে ৰীতি মতে। সেইকাৰণে মানুহে যীশুখ্ৰীষ্টক বেয়া পালে, ভাবিছে যে মানুহক সুস্থ কৰা আনকি শনিবাৰত মানুহে কৰিব নাপায়। কিন্তু যীশুৰ মনত কি? এই বিষয় বেলেগ হয়, এই বিষয় কাম নহয়, এইটো প্ৰেম হয়। মানুহক আমি নিশ্চয় সহায় কৰিব পাৰোঁ বিশ্ৰাম বাৰত। কাম যীশুৱে কৰা নাই, যীশুৱে প্ৰেম কৰিলে, যীশু সহায় কৰিলে। মানে পইচা পাবলৈ সি একো কাম কৰা নাই, জাষ্ট বিনামূল্যেৰে শব্দৰে দিলে আৰু মানুহে উঠি গুচি গ'ল শান্তিৰে। কিন্তু যীশু জানে যে মানুহে সেই কৰ্ম কৰাৰ বাবে তেওঁক বধ কৰিব বিচাৰে, মাৰি পেলাব বিচাৰে। ইমান আচৰিত, কিন্তু যিহুদী মানুহ তেনেদৰে হয়, খুব ধৰ্ম কৰ্ম কৰে, কিন্তু আচলতে ভিতৰত পাপী হয়, খুব খঙাল, খুব মানে কাজিয়া কৰে, খুব লোভ কৰে। আৰু যীশু গম পালে যে সিহঁতৰ পাপ বহুত আছে। বাহ্যিকভাৱে মানে বাহিৰত দেখা নাযায়, কিন্তু ভিতৰত যীশুৱে চাব পাৰে, ঈশ্বৰে জানে যদি আমাৰ পাপ আছে ভিতৰত। তাৰপিছত দুটা আচৰিত কথা আমি পঢ়িছিলোঁ 19 পদত। মুচিয়ে তোমালোকক বিধান দিয়া নাইনে? সঁচাকৈ মুচি পুৰণি নিয়মত মানুহক মানে বহুত বিধান দিছিলে, আইন দিছিলে পালন কৰিবলৈ ঈশ্বৰৰ পৰা। তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে, মোক বধ কৰিবলৈ কিয় উপায় বিচাৰা হওক? যীশুৰ অৰ্থ এই, তোমালোকে যদি মুচিৰ আইন পালন নকৰে, তেন্তে হলে কিয় মোক মানে মাৰিব খুজিছিলে? কাৰণ যীশুখ্ৰীষ্ট নিষ্পাপ, তেওঁ অন্যায় কাম কৰা নাই। তেওঁ অলপ আগতে কৈছিলে যে মোৰ ভিতৰত অধৰ্ম নাই, মই যি পাইছো ঈশ্বৰৰ পৰা মই কৈ থাকো, মই তেওঁৰ মানে উদ্দেশ্য কৰিবলৈ মই আহিছিলো, মই পাপ কাম কৰা নাই। তেনেহলে তোমালোকে যদি বিধান পালন নকৰা, তোমালোকে যদি নিজৰ আইন মানে নিজৰ আইন মতে বিশ্বাসভাৱে জীৱন যাপন নকৰিব, তেনেহলে কিয় মোক দোষ দিব? মানুহে এই কথা মানে বুজাইছে যে মানুহে কোনেও ঈশ্বৰৰ কথা, ঈশ্বৰৰ আইন নামানে, পালন নকৰে, সব উলংঘন কৰে। আৰু শেষত 24 পদত, ওপৰে চাই সুধবিচাৰ নকৰি ন্যায় বিচাৰ কৰা হওক, কাৰণ তেওঁলোকে সদায়
মানুহে যি পিন্ধে মানুহে যি মানে কথা কয় যি ভাষা কয় মানুহৰ পদ জীৱনত যদি শিক্ষিত হৈ আছে ধনী হৈ আছে সেই যিহুদীবিলাকে সদায় এইফালে চাই আছে মানুহৰ ওপৰত মানুহৰ শৰীৰত মানুহৰ বাহিৰত কিন্তু ভিতৰত অন্তৰত নুবুজে কিন্তু যীশু বুজে আৰু ঈশ্বৰ জানে সো এইটো মোৰ আজি ৰাতি মোৰ তিনিটা মূল কথা এই ভাৱ বুজিবলৈ মই বিৱৰণ কম মই চেষ্টা কৰিম যাতে সবেই পাপ বুজি পায় পাপ নুবুজিলে আপোনালোকে পৰিত্ৰাণ পাব নোৱাৰে আপোনালোকে মুক্তি পাব নোৱাৰে নিজৰ পাপ নুবুজিলে আপোনালোকে খ্ৰীষ্টান হ'ব নোৱাৰে আপোনালোকে স্বৰ্গলৈ যাব নোৱাৰে পাপ বহুত ডাঙৰ কথা হয় সব মানুহৰ জীৱনত চলি আছে কিন্তু প্ৰায়ভাগ সময়তে মানুহে নাজানে মানুহে গম নাপায় আচ্ছা প্ৰথম কথা এই যীশু ক'লে 24 পদত উপৰে চাই সুদ বিচাৰ নকৰিব কিন্তু মই কম যে প্ৰায়ভাগ সময়তে মানুহে কৰে মানুহে বাহ্যিক অৱস্থা চায় মানুহৰ ৰূপ মানুহৰ কথা-বাৰ্তা মানুহৰ অভ্যাস যি সহজে দেখা যায় মানুহে চাব আৰু বিচাৰ কৰিব যদি সি ভাল হয় না বেয়া হয় নাই যেনে কি মই জানো যে বহুত মানুহৰ জীৱনত আসল ধাৰ্মিকতা নাই এটা মিছা ধাৰ্মিকতা বেলেগ মানুহক দেখাই দিয়ে যেন মই ভাল ল'ৰা হওঁ বা ভাল ছোৱালী হওঁ আৰু তোমালোকক যেন মোক বিশ্বাস কৰা আৰু মোক ভাল পায় মই এনেকৈ জীৱন যাপন কৰোঁ তোমালোকৰ আগত এটা কাম কৰি আছো বা এটা কথা মানে কৈ আছো কিন্তু পিছত যেতিয়া অকলে হৈ থাকো ভিতৰত আসল অৱস্থা বেলেগ হয় পাপী হয় যেনে কি এই মানুহে গম পাইছে এই মানুহে ভাবিছিলে বিশ্ৰাম বাৰ হোৱাৰ বাবে এই বেমাৰী মানুহক আমি চাব নালাগে সিহঁতক আমি সহায় কৰিব নালাগে আৰু যদি মানুহে কৰে পাপ কিন্তু যীশু ক'লে নাই বাহিৰত বাহ্যিকভাৱে দেখা যেন আপোনালোকে মুচিৰ আইন পালন কৰি আছে কিন্তু আচলতে পাপ কৰি আছে ঠিক যেতিয়া আপোনালোকে যীশু কৈ আছে বুজাই আছে ঠিক আপোনালোকে যেতিয়া ভাবে যে আপুনি আইনবোৰ পালন কৰি আছে তেতিয়া আপোনালোকে পাপ কৰি আছে আচলতে কাৰণ সিহঁতৰ প্ৰেম নাছিল বেমাৰী মানুহজন জাষ্ট পৰি আছে পকাত শুই আছে মানে ৰোগী আছে আশা কৰি আছে যে সি সহায় পায় মানুহে নিদিয়ে বিশ্ৰাম বাৰ মই একো কাম নকৰো আচলতে এক ছেকেণ্ডৰ বাবে যদি আমি চাওঁ দেখা যেন সিহঁতে পালন কৰি আছে নিয়মবোৰ কিন্তু আচলতে যদি আমি গভীৰভাৱে চাওঁ নিশ্চয় সিহঁতৰ প্ৰেম গছি গ'ল সিহঁতৰ মৰম নাইকিয়া হ'ল আৰু প্ৰেম নাথাকিলে আমি পাপ কৰি আছো বা আমাৰ নিজৰ দিনত কি হয় বহুত দেউতা মাকে খুব মানে পৰিয়ালক খুব ভাল পায় আৰু ল'ৰা ছোৱালীক সহায় কৰিবলৈ বহুত খৰচ কৰিব যেনে স্কুলৰ বাবে বা কলেজৰ কাৰণে খুব মানে পইচা দিব খৰচ কৰিব আৰু ভাবে দেউতা মাকে যেতিয়া খৰচ কৰে মনত ভাবে যে মই ভাল কাম কৰি আছো মই পুণ্য কাম কৰি আছো মোৰ নিজৰ সন্তানৰ বাবে মই ইমান ত্যাগ কৰিছো মই ইমান কষ্ট কৰি সিহঁতক ডাঙৰ দীঘল কৰিছিলো আচলতে কিন্তু গভীৰভাৱে চাও কি হৈ আছে বহুত দেউতা মাকে যেতিয়া পইচা দিয়ে যেতিয়া খৰচ কৰে ভৱিষ্যতৰ কাৰণে যেন ধনী হয় বা যেন ডাঙৰ হয় যেন শিক্ষিত হয় চেষ্টা কৰি আছে কিন্তু দূৰত থকা ভৱিষ্যত স্বৰ্গ বা নৰক অগ্ৰাহ্য কৰে চিন্তা নকৰে আশা কৰে যে এদিন মোৰ ল'ৰা মোৰ ছোৱালী ডাঙৰ হ'ব শিক্ষিত হ'ব ধনী হ'ব কিন্তু আচলতে যেতিয়া ইমান গুৰুত্ব দিয়ে ইমান হেঁচা দিয়ে ইমান পইচা খৰচ কৰে ঠিক তেতিয়া সিহঁতে পাপ কৰি আছে ভাবে যে মই ভাল কাম কৰি আছো আচলতে পাপ কৰি আছে কাৰণ সিহঁতৰ নিজৰ ল'ৰা ছোৱালীক সিহঁতে শিকাই দিয়ে ধনী হ'ব লাগে
পইচাৰ চিন্তা মনত দি আছে কিন্তু স্বৰ্গ বা নৰকৰ চিন্তা ঈশ্বৰৰ চিন্তা দিয়া নাই আৰু ল'ৰা ছোৱালী কি হ'ব ভৱিষ্যত ধনী হ'ব পাৰে কিন্তু যদি নৰকলৈ যায় লাভটো কি হ'ব ঠিক তেতিয়া মানুহে পাপ কৰি আছে কিন্তু নুবুজে ভাবে যে ভাল হয় আন এটা উদাহৰণ মই জানো ভাৰতত ৰাতিপুৱা বহুত মানুহে প্ৰাৰ্থনা কৰে বা কিবা এটা মন্ত্ৰ কয় জাষ্ট শব্দৰে বা ধূপ ধূনাৰে মানুহে প্ৰাৰ্থনা কৰে মই বহুবাৰ দেখিছিলোঁ ওচৰ চুবুৰীয়াকে কৰি আছে বা আনকি বেলেগ বেলেগ জাগাত মই দেখিছিলোঁ দোকানৰ আগত বা ঘৰৰ আগত হয়নে মানুহে ধূপ ধূনা লৈ এনেদৰে প্ৰাৰ্থনা কৰে আৰু বোধ হয় মানুহে ভাবে যে ধাৰ্মিক কাম মই প্ৰাৰ্থনা কৰি আছো নিশ্চয় ঈশ্বৰে ভাল পায় নিশ্চয় এইটো ঠিক হয় আৰু মই বেয়া নহওঁ মই ভাল কাম কৰি আছো কিন্তু সেই সময়ত গম নোপোৱাকৈ সিহঁতে পাপ কৰি আছে কেনেকৈ কাৰণ 2 মিনিট বা 1 মিনিট বা মানে আধা মিনিটৰ কাৰণে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে ভাল পাব না বেয়া পাব ঈশ্বৰ যদি অকল 1 মিনিটৰ বাবে প্ৰাৰ্থনা পোৱাৰ যোগ্য এইটো ঈশ্বৰৰ অপমান হয় ঈশ্বৰৰ কাৰণে আমি বহুত প্ৰাৰ্থনা কৰিব লাগে যদি অকল 1 মিনিট বা অকল 10 সেকেন্ড 30 সেকেন্ড আমি প্ৰাৰ্থনা কৰো কিবা এটা মুখস্থ কৰা মন্ত্ৰ আমি কওঁ এইটো ঈশ্বৰক অপমান কৰে যেন হি সৰু হৈ আছে আৰু তাৰ পিছত গোটেই দিন একো চিন্তা নাহে মনত ঈশ্বৰৰ বিষয়ে কাৰণ আচলতে ঈশ্বৰক ভাল নাপায় জাষ্ট মানে অভ্যাস আৰু নিয়ম পালন কৰে কিন্তু আসল ধাৰ্মিকতা নহয় আন এটা উদাহৰণ যেতিয়া মানুহে দান কৰে পইচা দান কৰে বা ফুল দান কৰে বা কিবা কিবি খোৱা বস্তু দান কৰে যেতিয়া মানুহে ঈশ্বৰক কিবা এটা দিব বিচাৰে মন্দিৰত বা মছজিদত বা যিকোনো পবিত্ৰ জাগাত যদি যায় আৰু ঈশ্বৰৰ নামত কিবা এটা দান কৰে মানুহে ভাবে মই ভাল কাম কৰি আছো ধাৰ্মিক হৈ আছো ঈশ্বৰে নিশ্চয় ভাল পাব কিন্তু পাপ খুবই মানে গোপন হয় আৰু প্ৰায় মানুহে নাজানে ঠিক সেই সময়ত মানুহে প্ৰায় পাপ কৰে কাৰণটো কি কাৰণ যেতিয়া কিবা এটা দিয়ে সৰু বস্তু দি আছে সৰু পইচা দি আছে মনতে আশা কৰি আছে যে ভৱিষ্যত ঈশ্বৰে আমাক আৰু দিব আমাক আৰু মানে বঢ়াব হয়নে আচলতে এইটো দান নহয় এইটো স্বাৰ্থপৰ হয় ঠিক যেতিয়া মানুহে ভাবে ধাৰ্মিক কাম কৰি আছে তেতিয়া পাপ কৰে পাপ ইমান সহজ নহয় চাবলৈ বহুত মানুহে পাপ কৰাৰ সময়তে মানে নিজৰ ধাৰ্মিকতা বুলি ভাবে আন এটা কথা মানুহে নিশ্চয় হত্যাকাৰী বা মদপী বেয়া পায় মদপী মানুহে সদায় সমাজৰ মনত ডাঙৰ পাপী হয় সিহঁতক আমি ভাল নাপাওঁ সিহঁতক আমি সহিব নোৱাৰো হয়নে আৰু কিছুমান মানুহে মদ নাখায় আৰু যেতিয়া মদ নাখায় আৰু যেতিয়া মানুহক জনাই দিয়ে যে মই একো মদ নাখাওঁ মই কেতিয়াও কোৱা নাই বা মই কেতিয়াও নাখাম ঠিক সেই সময়তে প্ৰায় ভাগ সময়ত পাপ কৰি আছে মদ নাখালেও কি পাপ কৰিলে যেতিয়া কয় মই নাখাওঁ ঠিক সেই সময়তে প্ৰায় কি হয় মানুহে অহংকাৰ কৰে নিজকে গৰ্ব কৰে যে মই ভাল হৈ আছো মই মদপীৰ নিচিনা নহওঁ মই তাৰ ওপৰত মই ডাঙৰ হওঁ মই শিক্ষিত হওঁ আৰু বাইবেলত কি লিখা আছে গৰ্ব বা অহংকাৰ পাপ হয় সো ঠিক যেতিয়া মানুহে মদ নাখায় পাপ কৰে পাপ ইমান সহজ নহয় বুজিবলৈ চাবলৈ ইমান গভীৰ হৈ থাকে ভিতৰত তো আৰু কিছু উদাহৰণ মই দিব পাৰো কিন্তু সময় নাই মই কম যে প্ৰায় ভাগ সময় বাইবেলত
আসলতে যীশুৰ কথা আৰু ঈশ্বৰৰ কথা প্ৰয়োজন হয় আমাক শিকাই দিবলৈ আমাৰ জীৱনত পাপ ক'ত আছে আমাৰ জীৱনত কিমান পাপ আছে ঈশ্বৰে অকল ঈশ্বৰে আমাক বুজাব পাৰে মানুহে নুবুজে আমাৰ দেউতা মাকে নুবুজে আমাৰ সমাজ নুবুজে ঈশ্বৰে বুজে কাৰণ ঈশ্বৰে সব পাপ চায় আৰু যীশু খ্ৰীষ্ট এই অধ্যায়ত 7 অধ্যায়ত তিনিটা মূল্যৱান কথা কৈছে প্ৰথমে 26 পদত আমি যি পঢ়িছিলো উপৰে উপৰে চাই বিচাৰ নকৰিব ন্যায়ভাৱে ঠিকমতে বিচাৰ কৰিব লাগে জাস্ট আপোনাৰ ৰূপ আপোনাৰ সহজ কথা যি সব মানুহে শুনিব আপোনাৰ অৱস্থা যদি শিক্ষিত হয় বা ধনী হয় বা হেৰি হয় নম্ৰ বা ভদ্ৰ হয় এইটো চাব নালাগে ভদ্ৰ হলেও ধনী হলেও শিক্ষিত হলেও সব মানুহে পাপী ভিতৰত চাব লাগে বাইবেলত লিখা আছে যে ঈশ্বৰে বাহিৰত মানুহৰ বাহিৰত অৱস্থা নাচায় ভিতৰত চায় এজন উদাহৰণ পুৰণি নিয়মত এটা কাহিনী আছিল এজন ৰজা ইছৰাইলৰ প্ৰথম ৰজা সল বেয়া ৰজা হি ঈশ্বৰক সঁচাকৈ বিশ্বাস কৰা নাই জাস্ট যিহুদী আছিলে আৰু নিয়ম পালন কৰিলে কিন্তু আসলতে বহুত ডাঙৰ পাপী আছিল এবাৰ কি হ'ল ঈশ্বৰে তেওঁক এটা আদেশ দিলে এটা জাতি আৰু সিহঁতৰ সব ধন সম্পত্তি ধ্বংস কৰিবলৈ বহুত বেয়া হয় বহুত পাপ কাম কৰি আছে সল ৰজাই গৈ মানুহক ধ্বংস কৰিলে যুদ্ধৰ সময়ত ধ্বংস কৰিলে কিন্তু ধন সম্পত্তি ধ্বংস কৰা নাই নিজৰ কাৰণে সব ভেড়া ছাগলী মানে গৰু মখ যি আছিল নিজৰ বাবে লৈছে ৰাখিলে ধ্বংস কৰা নাই যে কিয় ধ্বংস কৰিম এইটো মানে কোনো কাৰণ নাই জাস্ট এই সব জন্তুবোৰ মাৰিব নালাগে মৰিব নালাগে নিজৰ বাবে মই ৰাখো আৰু তাৰ পিছত কি কৰিলে ঈশ্বৰৰ নামত ঈশ্বৰৰ উদ্দেশ্যে এটা ডাঙৰ ডাঙৰ বলিদান স্থাপন কৰিছিলে মানে বহুত জন্তুবোৰক সি মানে কাটি বলিদান দিলে ঈশ্বৰক আৰু ভাবিছিলে যে ঈশ্বৰে ভাল পায় নিশ্চয় যদি মই ইমান দান কৰি আছো ঈশ্বৰে ভাল পাব ঈশ্বৰে কি কৰিলে সামুৱেল এজন ভাৱবাদী আহিল আৰু ক'লে যে এইটো পাপ হয় এইটো তোমাৰ পাপ ঈশ্বৰে বাধ্যতা বিচাৰে বলিদান নিবিচাৰে ঈশ্বৰে যেতিয়া আমাৰ দান আমাৰ উপহাৰ চাই আমাৰ পাপ অগ্ৰাহ্য নকৰিব সেই মানুহজন বহুত ডাঙৰ ভুল কৰিছে নিজৰ পাপ বুজি পোৱা নাই যেতিয়া ভাৱবাদী সামুৱেল আহিলে তাৰ পিছত সি গম পালে যে সঁচাকৈ এইটো স্বাৰ্থপৰ আছিল ঠিক যদি মানে মানুহৰ অৱস্থা তেনেদৰে পাপ কৰে কিন্তু নুবুজে মানে কিমান বেয়া ধৰক এটা পৰিয়াল দুটা বা তিনিটা ল'ৰা ছোৱালী আছে সিহঁতে খুব বদমাছ সিহঁতে সদায় দুষ্টমি কাম কৰি আছে কিন্তু নিজৰ দেউতা মাকে নুবুজে নিজৰ দেউতা মাকে ইমান মানে দুষ্টমি শুনাৰ পিছত ইমান হেৰি দুষ্ট কাম আৰু ইমান কষ্ট পোৱাৰ পিছত জাস্ট গম নাপায় প্ৰতিদিন বদমাছ কাম কৰে বেয়া কাম কৰে কিন্তু এদিন এই পৰিয়াল বেলেগ পৰিয়ালৰ ওচৰত যায় যাৰ ল'ৰা ছোৱালী তিনিজন ল'ৰা ছোৱালী খুব বাধ্য খুব ভাল হয় সদায় কথা শুনে সদায় মাকক মানে সহায় কৰে যেতিয়া যায় সিহঁতৰ ঘৰত তুলনা কৰে মোৰ পৰিয়াল ইমান বেয়া মই গম পোৱা নাই বাইবেল আৰু যীশু খ্ৰীষ্টৰ কথা তেনেদৰে হয় আমাৰ অভ্যাস হোৱাৰ বাবে আমাৰ নিজৰ পাপ আমি প্ৰায় চাব নোৱাৰো কিন্তু যেতিয়া যীশুৰ ওচৰত আহো বা যেতিয়া এজন পবিত্ৰ মানুহৰ ওচৰত আহো বা আনকি যদি এদিন যদি সম্ভৱ হলে যদি আমি স্বৰ্গলৈ যাওঁ 1 ঘণ্টাৰ বাবে স্বৰ্গত থাকিম সব স্বৰ্গদূত যি আছে মানে মৰা বিশ্বাসী যি ওপৰত জীয়াই থাকে যি আছে সিহঁতৰ লগত যদি আমি অলপ সময় কাটাও আমি গম পাম আমাৰ জীৱন কিমান পাপ চলি আছে ধৰক এটা মাছ যদি সদায় পানীত থাকে পানীত জন্ম হল
পানী জীৱন যাপন কৰে, পানী মৰিব, এই মাছ বোধ হয় নাজানে যে চাৰিওফালে পানী আছে। জাষ্ট ভাবে যে মই ইয়াতে আছো আৰু একো নাই, পানী চাব নোৱাৰে। কিন্তু সঁচাকৈ পানী আছে। পাপ তেনেদৰে হয়। আমাৰ সমাজ পাপ ভৰ্তি হৈ গ'ল। আমাৰ ঘৰত, আমাৰ নিজৰ জীৱনত, আমাৰ অফিচত, আমাৰ দোকানত, আমাৰ ৰাস্তাত, আমাৰ অন্তৰত পাপ সদায় চলি আছে। কিন্তু আপোনালোকে হয়তো গম নাপায়। গম পাব লাগিব। আচ্ছা, এটা কথা পাপৰ বিষয়ে, আন এটা কথা আমি পঢ়ো। ৰোমিয়া, জোহনৰ পিছত পাচনি কৰ্ম, তাৰ পিছত ৰোমিয়া। ৰোমিয়া 7 পদ। ৰোমিয়া 7 আৰু 18। কিয়নো মই জানো যে মুঠ অৰ্থাৎ মোৰ মাংসত বা মোৰ শৰীৰত উত্তমতা বাস নকৰে। মানে পাচনি পলে যে যেতিয়া এজন বিশ্বাসী নাছিল, এই কথা ক'লে তেওঁৰ আগৰ জীৱনৰ ওপৰত। খ্ৰীষ্টান হোৱাৰ আগতে নিজৰ সাক্ষ্য দিলে যে মই জানো মোৰ নিজৰ শৰীৰত, মোৰ নিজৰ জীৱনত উত্তমতা, ভাল বস্তু বাস নকৰে, একেবাৰে নাথাকে। ভাল কাম নাথাকে, নাই। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। এটাৰ মানে কি? ভাল কাম কৰিবলৈ মই ইচ্ছা কৰো, কিন্তু যেতিয়া কৰি আছো মই নোৱাৰো। তো মই কম যে আপোনালোকৰ যদি ইচ্ছা আছে আৰু আপোনালোকৰ যদি জ্ঞান আছে, আপুনি জানে কি কাম ভাল হয়, কি কাম বেয়া হয়, নিশ্চয় আপোনালোকে জানে। কাৰণ ঈশ্বৰে সব মানুহক শিকাই দিয়ে অন্তৰত। কিন্তু এইটো জানিলেও কৰিব নোৱাৰে, মানে সাধন কৰিব নোৱাৰে। ভাল কাম মানুহে চিনি পায়, কিন্তু বহুত টান। পাপ কাম বহুত সহজ। পাপ কৰিবলৈ শক্তি নালাগে। জাষ্ট আমি বাহিৰত যাওঁ, শিক্ষা নালাগে। আমি বাহিৰত যাওঁ, যি ইচ্ছা কৰো আমি কৰি আছো আৰু পাপ হ'ব। কিন্তু ভাল কাম কোনে কৰিব পাৰে? মানুহে নোৱাৰে। পাপ মানুহৰ ওপৰত ৰাজত্ব কৰে। পাপ মানুহক ধৰে, মানে চিকুলেৰে বান্ধি থৈ দিয়ে। মানুহে পলাই যাব নোৱাৰে। পাপ ইমান গধুৰ, ইমান বেয়া। তো আপোনালোকে যদি ভাবে যে নাই, মই ভাল কথা মই জানো আৰু মই ইচ্ছা কৰো, এই যথেষ্ট নহয়। আপুনি কৰিব পাৰিবনে? আপুনি নোৱাৰিব। এই জ্ঞান যদি থাকে, অৰ্থ এনে নহয় যে আপুনি ধাৰ্মিক। ধাৰ্মিক কথা আপুনি জানিব পাৰে, কিন্তু ধাৰ্মিক কাম কৰিব নোৱাৰে। বাইবেলত লিখা আছে যে মানুহৰ 2টা হাত খুব ভালকৈ পাপ কৰিব পাৰে, কিন্তু ধাৰ্মিক কাম কৰিবলৈ নাজানে। আন এটা বাক্য, পুৰণি নিয়মত হিতোপদেশ, গীতমালা এটা ডাঙৰ পুস্তক, তাৰপিছত হিতোপদেশ। পুৰণি নিয়মত হিতোপদেশ আৰু 30 অধ্যায়। 30 অধ্যায় 12 পদ। (746) পৃষ্ঠা পুৰণি নিয়মত। এক বংশ আছে, এবিধ মানুহ আছে, সিহঁতে সিবিলাকৰ মন ধুই নুগুচায়ো সিবিলাকক সুচি জ্ঞান কৰে। এবিধ মানুহ আছে যে সিহঁতৰ মন, সিহঁতৰ অন্তৰ চাফা কৰা নাই, কিন্তু কি নিজকে সুচি বুলি ভাবে, নিজকে
মানে সাফা বুলি ভাবে এইটো সঁচা বাইবেলৰ কথা লিখা আছে মানুহে প্ৰায় ভুল কৰে ভাবে যে মই গা ধুইছিলো মোৰ আত্মা মই ধুইছিলো মই সাফা হৈ আছো কিন্তু আসলতে বহুত পাপ ৰৈ আছে বহুত বাকি বেয়া কাম হৈ আছে আৰু মানুহে গম নাপায় তো এটা উদাহৰণ যিশু এবাৰ ক'লে যে পাপী মানুহে কেনেদৰে এটা নেকৰে বাঘ যি মানে ভেড়াৰ ছাল পিন্ধি আছে ভেড়াৰ নোম পিন্ধি আছে প্ৰথম অৱস্থাত এক সেকেন্ড যদি চাও দেখাত যেন ভেড়া হয় কিন্তু কাষত যদি আহো নেকৰে বাঘ হয় তলত মানে ভিতৰত মানুহৰ অৱস্থা এই পাপ গছি যোৱা নাই কিন্তু নিজকে সাফা বুলি ভাবে আচ্ছা দ্বিতীয় কথা আকৌ জোহন 7 অধ্যায় মই পঢ়ো 19 পদত যীশু ক'লে কি তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে যীশু ক'লে কোনেও ঈশ্বৰৰ আইন ঈশ্বৰৰ কথা নুশুনে নামানে কোনেও নকৰে বাইবেলত সদায় লিখা আছে সবে পাপী হয় মানে চিন্তা কৰিব ভাবিব নালাগে যে ভাল মানুহ আছে আৰু বেয়া মানুহ আছে জগতত এনে নহয় সব মানুহ বেয়া হয় সব মানুহ মানে পাপ কৰে সব মানুহ ধাৰ্মিক নহয় আমি সকলো ঈশ্বৰৰ আজ্ঞা ঈশ্বৰৰ আইন পালন নকৰিছিলো উলংঘন কৰিছো এইটো এবিধ মানে সহজ উপায় মানে যাৰ দ্বাৰাই পাপৰ বিষয়ে আমি বুজি পাম পাপ মানে কি পাপ মানে ঈশ্বৰৰ কথা উলংঘন কৰা ঈশ্বৰৰ কথা নামানা যেতিয়া ঈশ্বৰে কয় এই কাম ভাল হয় আৰু আমি পেলাই দিও নালাগে বা যেতিয়া ঈশ্বৰে কয় যে এই কাম বেয়া হয় এই কাম কষ্ট কৰ এই কাম মানুহক মানে বা মোক কষ্ট দিয়ে আৰু আমি কম যে নাই আমি কৰো আমাৰ নিজৰ ইচ্ছা হয় আমাৰ নিজৰ লাভ হ'ব যেতিয়া ঈশ্বৰৰ কথা আমি পেলাই দিও আমি পাপ কাম কৰি আছো যেতিয়া ঈশ্বৰৰ কথাৰ বিপৰীত আমি কৰি আছো পাপ হ'ব তো সেই কাৰণে মই কওঁ আৰু যীশু ক'লে যে সব মানুহে অপৰাধী সব মানুহে অন্যায় কাম কৰিলে ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰৰ চৰকাৰত বেআইনী কাম কৰিলে ঈশ্বৰৰ আইন কি ঈশ্বৰৰ নিয়ম কি জানিব লাগিব বাইবেল যি কথা বাইবেলত লিখা আছে ঈশ্বৰৰ আইন হয় ঈশ্বৰৰ নিয়ম হয় আৰু কোনেও নামানিছিলে আনকি খ্ৰীষ্টান পৰিয়ালত যিজনে জন্ম পাইছে মানা নাই সবে সৰু কালৰ পৰা পাপ কাম কৰি আছে সবে মানে মই নকম যে বেলেগ ধৰ্ম গ্ৰন্থ বেলেগ ধৰ্ম কিতাপ ঈশ্বৰৰ আইন নহয় কোৰাণ শৰীফ ঈশ্বৰৰ আইন নহয় ভাগৱত গীতা ঈশ্বৰৰ আইন নহয় বাইবেল ঈশ্বৰৰ আইন হয় কিন্তু বহুবাৰ এই কথা মানে এই আইন বা এই নিয়ম সব কিতাপত লিখা আছে কিয় কাৰণ ঈশ্বৰৰ আইন যি বাইবেলত দেখা যায় ঈশ্বৰে প্ৰত্যেক মানুহৰ মনত থৈ দিয়ে জন্মৰ সময়ত আমি ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে বনোৱা হল আমি যদি বেয়া কাম কৰো আমাৰ বিবেক আমাৰ লগত কথা পাতিব আমি জানো যে এইটো ঠিক নহয় এই জ্ঞান কৰ পৰা আহিছে এই জ্ঞান সদায় মানে সব ধৰ্ম নহয় কিন্তু প্ৰায় সব ধৰ্মৰ ভিতৰত কিয় হৈ থাকে কাৰণ ঈশ্বৰে প্ৰত্যেক মানুহৰ মনত তেওঁৰ আইন তেওঁৰ ইচ্ছা দিয়ে আমাৰ বাহানা নাই বিচাৰ দিনত আমি ক'ব নোৱাৰো যে নাই প্ৰভু মই পাপ কাম কৰা নাই কাৰণ মই গম নাপালো যে এই কাম কৰিলে পাপ হ'ব মই গম নাপালো আমি ক'ব নোৱাৰো আমাৰ জ্ঞান আমাৰ মানে শিক্ষা আৰু বিবেক একেবাৰে নিখুঁত নহয় কিন্তু যথেষ্ট হয় আমাৰ দায়িত্ব আছে ভাল কাম কৰিবলৈ বেয়া কাম এৰিবলৈ কিন্তু মানুহে নকৰে মানুহে নোৱাৰে সবে পাপী এটা উদাহৰণ পাপ বুজিবলৈ পাপ এটা মানে চিকুলৰ নিচিনা হয় এই চিকুল বা এই চেইন
যদি বহুত দীঘল আৰু মানে বহুত পিচ আছে সৰু পিচ কৈ মানুহে বনায় পাপ তেনেদৰে যায় মানে পাপ অকল মাজে মাজে নহয় পাপ সদায় চলি আছে একেকৈ এজন মানুহে পাপ কৰে তাৰ পিছত বেলেগ এজন মানুহে পাপ কৰিব যেনে মূৰ্তি পূজা মূৰ্তিৰ পূজাৰ মানে প্ৰথম পাপ কি হ'ল যেতিয়া এজন মানুহে সিদ্ধান্ত ল'লে নাই মোৰ নিজৰ দেৱতা মই সৃষ্টি কৰোঁ নিজৰ নাম দিওঁ নিজৰ ৰূপ মই বনাওঁ বা আঁকি দিওঁ মোৰ নিজৰ দেৱতা মোৰ নিজৰ পছন্দ মই সেৱা কৰোঁ বেলেগ মানুহৰ পছন্দ বা ঈশ্বৰৰ আচল পৰিচয়ক মই সেৱা কৰিব নালাগে এজন মানুহে তেনেদৰে বহে আৰু পৰিকল্পনা কৰে তাৰ পিছত এজন মানুহে মূৰ্তি বনায় তাৰ পিছত এজন মানুহ বিক্ৰী কৰে তাৰ পিছত এজন মানুহ কিনে তাৰ পিছত সেই মানুহৰ ঘৰত এজন মানুহে উভৰি হৈ প্ৰণাম কৰে প্ৰাৰ্থনা কৰে চুমু খায় ধূপ ধূনা জ্বলায় কাৰ বেছি পাপ আছে সব পাপ কৰিলে সব মানুহে ঈশ্বৰৰ আইন উলংঘন কৰিছে ঈশ্বৰৰ আইনত লিখা আছে যে মূৰ্তি পূজা নকৰিবা মূৰ্তি পূজা কৰিলে পাপ ঈশ্বৰৰ যিকোনো ছবি যিকোনো মূৰ্তি বনালে আৰু সেৱা কৰিলে পাপ হ'ব এইটো ঈশ্বৰৰ পৰিচয় দেখাব নোৱাৰে ঈশ্বৰ ইমান মহিমা মানে মহান ইমান ডাঙৰ ইমান অসীম ইমান গৌৰৱান্বিত যে আমি মূৰ্তি এৰি তেওঁক সেৱা কৰিব নোৱাৰো আন এটা উদাহৰণ এটা পাপৰ চেইন ধৰক অশ্লীল ছবি কাৰ বেছি পাপ আছে যিজনে মানে কাপোৰ খুলি দিয়ে ছবিৰ সময়ত না যিজনে ছবি মাৰে না যিজনে বিক্ৰী কৰে না যিজনে কিনে বা কামাবিলাক আছে মনত কাৰ বেছি পাপ আছে না এই ছোৱালীৰ দেউতা মাকে যি শিক্ষা দিয়া নাই মাইকী মানুহৰ বিষয় লয় মূল্যৱান এটা শুদ্ধতা আছে বিয়াৰ কাৰণে ৰকিব লাগিব কাৰ বেছি পাপ আছে সবে পাপ কৰিলে আমি যদি ভাবো যে এই বেয়া তিৰোতা বা এই বেয়া মদপী বা এই সব বেলেগ বাহিৰত থকা মানুহ সিহঁতে খুব পাপী হয় আমি পাপী নহওঁ এইটো ডাঙৰ ভুল সবে পাপ কৰে এই পৃথিৱীৰ ভিতৰত ধাৰ্মিক মানুহ নাই আমি সকলো ঈশ্বৰৰ কথা মানা নাই আন এটা উদাহৰণ বহুত আগতে এটা বেলেগ ৰাজ্যত এটা বেলেগ দেশত ৰোম দেশত ডাঙৰ এটা ৰাজ্য আছিল সম্ৰাটে কি ক'লে সম্ৰাটে আদেশ দিলে এটা ডাঙৰ ষ্টেডিয়ামৰ নিচিনা বনাবলৈ ষ্টেডিয়ামৰ নিচিনা মানে বিল্ডিং ভৱন এই ষ্টেডিয়ামৰ ভিতৰত কিন্তু ক্ৰিকেট নেখেলে মানুহে কি কৰে এই ষ্টেডিয়ামৰ ভিতৰত মানুহে ইজনে সিজনক মাৰি পেলায় তৰোৱাল লৈ ইজনে সিজনক কাটি দিয়ে খেলাৰ নিচিনা আৰু বহুত মানুহে গ'ল চাবলৈ সো কাৰ বেছি পাপ আছে এই সম্ৰাট না যিজনে হত্যা কৰে না যিজনে মানে ষ্টেডিয়ামত বহি আছে আৰু থালি দিয়ে আৰু হৈ হুল্লা কৰে আৰু আনন্দ কৰে ফূৰ্তি কৰে মৃত্যুৰ সময়ত সবে পাপ কাম কৰি আছে আজিকালি ষ্টেডিয়াম এনেদৰে কলছিয়াম ষ্টেডিয়াম নাই কিন্তু টিভিত প্ৰায় দেখা যায় মানুহে সত্য কৰাৰ কামটো ধুনীয়াকৈ বনায় টিভিত আৰু মানুহে চায় মানুহে হাঁহে এইটো নিশ্চয় পাপ কাম সব মানুহে পাপ কাম কৰি আছে আচ্ছা যীশু খ্ৰীষ্টৰ নিজৰ কথা আমি পঢ়িব লাগিব মথি 5 জোহনৰ আগত মথি 5 এই কথা বহুত সৰল বহুত সহজ কিন্তু বহুত গভীৰ মথি 5 21 আৰু 22 আচ্ছা যীশু ক'লে তুমি নৰবধ নকৰিবা
আৰু যিকোনোৱে নৰবধ কৰে সি সুদবিচাৰত দণ্ডপাত্ৰৰ হ'ব। ইয়াক যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে বায়েকক খং কৰে তেওঁ সুদবিচাৰত দণ্ডৰ পাত্ৰ হ'ব। যীশু কি ক'লে? সত্য নকৰিবা আগতে কোৱা হৈছিল, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ভায়েকক খং কৰে হত্যাকাৰী হয়, দোষী হয়। মানে বুজিব লাগিব, খং কৰা, এই খং অন্তৰত ঠিক হত্যা কৰাৰ নিচিনা। খং ঈশ্বৰৰ বিৰুদ্ধে, খং পাপ হয়। বহুত মানুহে নৰকলৈ যায় খং কৰাৰ বাবে। তাৰপিছত 5:27 তুমি ব্যভিচাৰ নকৰিবা। ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ খামভাৱে চাই সি তেতিয়াই মনতে তাৰ সৈতে ব্যভিচাৰ কৰিলে। যীশু কি ক'লে? ব্যভিচাৰ বাহিৰত হ'ব পাৰে শৰীৰেৰে, না ভিতৰত হ'ব পাৰে মনেৰে। যিজনে অশ্লীল ছবি চায়, যিজনে নিজৰ মনত কামবিলাস ৰাখে বেলেগ ছোৱালীৰ তিৰোতাৰ বাবে। আৰু বহুত মানুহে কামবিলাসৰ কাৰণে নৰকলৈ যায়। এইটো পাপ হয়। আৰু তাৰপিছত যীশু খ্ৰীষ্ট কি ক'লে? 43 আৰু 44 তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু তোমাৰ শত্ৰুক ঘিণ কৰিবা। ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা বিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। যীশুখ্ৰীষ্ট কি ক'লে? বহুত মানুহে ভাবে মোৰ নিজৰ পৰিয়ালক, মোৰ নিজৰ বন্ধুবিলাকক মই ভাল পাওঁ, সিহঁতক নিশ্চয় মই ভাল পাওঁ আৰু মানে ভাল ব্যৱহাৰ কৰোঁ। যীশুখ্ৰীষ্ট ক'লে তোমাৰ শত্ৰুবোৰক ভাল পাব লাগে, প্ৰাৰ্থনা কৰিব লাগে, প্ৰেম কৰিব লাগে। মই বহুত মানুহে চিনি পাওঁ যি বাঙালী মানুহক বেয়া পায় বা পাকিস্তানী মানুহক বেয়া পায়, কিন্তু বাইবেলত কি লিখা আছে? শত্ৰুবিলাকক প্ৰেম কৰিব লাগে, সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। মানুহে গম নাপায় পাপ ইমান গভীৰ হয়। আমি যি ভাবো সৰু পাপ হয়, ঈশ্বৰৰ চকুত ডাঙৰ হয়। আমি যি পাপ আমি মানে গুৰুত্ব নিদিওঁ, আমি যেতিয়া নিজক মানে চাওঁ, আমি বাহানা বনাই যে নাই এইটো পাপ নহয়, চবে কৰে, মই নৰকলৈ নাযাওঁ, মই বেয়া নহওঁ, মই মোটামুটি ভালে আছো। ঈশ্বৰে তেনেদৰে নাভাবে। আনকি কি লিখা আছে আচৰিত কথা, এই একেই অধ্যায়ত শেষ পদ 48 এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোককো তেনে সিদ্ধ হবা। সিদ্ধ মানে পাৰফেক্ট, সিদ্ধ মানে কমপ্লিট, সিদ্ধ মানে সম্পূৰ্ণৰূপে ভাল, সম্পূৰ্ণৰূপে ধাৰ্মিক, নিখুঁত, নিষ্পাপ। ঈশ্বৰ যেন নিষ্পাপ হয়, আপোনালোকে নিষ্পাপ হ'ব লাগিব। ঈশ্বৰ যেন পবিত্ৰ হয়, আপোনালোকে পবিত্ৰ হ'ব লাগিব, নহ'লে স্বৰ্গলৈ যাব নোৱাৰে। এটা পাপ থাকিলে বাহিৰত থাকিব লাগে। আদম আৰু হাৱা এক পাপ কৰাৰ পিছত ঈশ্বৰে সিহঁতক সহিব নোৱাৰিলে, উলিয়াই দিছে তেওঁৰ পবিত্ৰ বাগিচাৰ পৰা। এইটো সঁচা কথা। ঈশ্বৰৰ পৰীক্ষা কিমান মাৰ্কছ পাব লাগে? মানে বহুত ল'ৰা ছোৱালী খুব পঢ়া শুনা কৰে, জানে যে পাছ কৰিবলৈ মাৰ্কছ পাব লাগে 50%, 60%, 70%, কিন্তু ঈশ্বৰৰ পৰীক্ষাত কিমান মাৰ্কছ? 100%। এটা পাপ যদি কৰোঁ, এটা পাপ যদি ভাল পাওঁ, এটা পাপ যদি ভিতৰত ৰাখোঁ আৰু ক্ষমা নাপাওঁ, আমি নিশ্চয় নৰকলৈ যাওঁ। আপোনালোকে নিশ্চয় যাব। বহুত বহুত ডাঙৰ কথা। মই ইচ্ছা কৰোঁ, মই আশা কৰোঁ যে আপোনালোকে বুজিব পাপ ইমান ভয়ানক। আৰু কথা ক'বলৈ আছে, কিন্তু মোৰ সময় নাই। মই যে চুটিকৈ কওঁ যে
ঈশ্বৰক ভাল নোপোৱাৰ কাৰণে, ঈশ্বৰক প্ৰেম নকৰাৰ কাৰণে মানুহৰ আটাইতকৈ ডাঙৰ অপৰাধ আৰু মানুহে দোষী হয়। আমি ভাবো যে যদি মানুহে সত্য কৰে সি মহাপাপী, যদি মানুহে মদ খায় সি মহাপাপী। নহয়, মদ খোৱা নিশ্চয় পাপ, নেশা খোৱা নিশ্চয় পাপ, কিন্তু ঈশ্বৰৰ চকুত কি পাপ সবতছে ডাঙৰ হয়? কি পাপ সবতছে বেয়া হয়? ঈশ্বৰক প্ৰেম নকৰা, ঈশ্বৰক ভাল নোপোৱা। আৰু মানুহে ঈশ্বৰক ভাল নাপায়, মানুহে ঈশ্বৰক নোখোজে, মানুহে ঈশ্বৰৰ বাবে সন্ধান নকৰে। এইটো মানুহৰ মহাপাপ যে আমাৰ সৃষ্টিকৰ্তা হলেও তেওঁৰ বাবে আমাৰ মৰম নাই, আমাৰ প্ৰেম নাই। আমি পৰিয়ালক প্ৰেম কৰোঁ, আমি বন্ধুবিলাকক প্ৰেম কৰোঁ, কিয় ঈশ্বৰক প্ৰেম নকৰোঁ? তেওঁ সবতছে ওপৰত, তেওঁ আমাৰ দেউতাৰ নিচিনা, তেওঁ আমাৰ গোটেই পৃথিৱীৰ ৰজা, কিন্তু আমি সন্মান নকৰোঁ, আমি ভাল নাপাওঁ, আমি সময় নিদিওঁ। সকলোৱে, বিশেষকৈ এই বিষয়ত ঈশ্বৰক প্ৰেম নকৰা সকলোৱে দোষী হয়। মোৰ উপদেশ কি? এতিয়া মোৰ কথা শেষ। মই কম, আপুনি যদি খ্ৰীষ্টান নহয় নিজৰ অৱস্থা বুজিব লাগিব, নিজৰ পাপ, বা আপুনি যদি মিছা খ্ৰীষ্টান হয় নিজৰ পাপ বুজিব লাগিব। অন্ধ নহবা। অন্ধ মানে নিজৰ পাপ চাব নোৱাৰে, নিজকে ভাল বুলি ভাবে, নিজকে চাফ বুলি ভাবে, কিন্তু ধোৱা নাই। পাপ স্বীকাৰ কৰা। যেতিয়া এজন মানুহ নিজৰ পাপ জানে, অপৰাধ মানে ভুল হয়, আৰু খুব ইচ্ছা কৰে ক্ষমা পাবলৈ, মুক্তি পাবলৈ, ঈশ্বৰৰ ওচৰত যাব লাগিব। ঈশ্বৰে দিব, ঈশ্বৰে ক্ষমা কৰে, ঈশ্বৰে মাফ কৰে, কিন্তু অকল যেতিয়া আমাৰ পাপ আমি স্বীকাৰ কৰি আহোঁ, স্বীকাৰ কৰিব লাগিব। ক'ব লাগিব যে প্ৰভু, এই বাইবেলত যিমান বেয়া কাহিনী আছে, যিমান হত্যাকাৰী আছে, যিমান ব্যভিচাৰিণী আছে, যিমান মানে চোৰ আৰু অহংকাৰী ৰজা বাইবেলত যি কাহিনী লিখা আছে, মই সেইজন, মই সিহঁতৰ নিচিনা, মই সিহঁতৰ দলত, মই একে অৱস্থাত। স্বীকাৰ কৰিলে ঈশ্বৰৰ কৃপা আহিব, নিশ্চয় আহিব। কোনো কাৰণ নাই যে মানুহে নৰকলৈ যাব লাগিব, নাই, কোনো কাৰণ নাই। যীশু খ্ৰীষ্ট 2000 বছৰ আগত প্ৰায়শ্চিত্ত কৰিছিলে আমাৰ পাপৰ বাবে। ক্ৰুচত নিজৰ প্ৰাণ দিলে, নিজৰ তেজ দিলে, নিজৰ শৰীৰত ভোগ পাইছে, যাতনা পাইছে, যাতে আমি ক্ষমা পাম। কোনো কাৰণ নাই, কোনো কাৰণ থাকিব নালাগে যে আমি নৰকলৈ যাম। সব প্ৰস্তুত। ঈশ্বৰে ক্ষমা কৰে, কিন্তু অকল পাপী মানুহক ক্ষমা কৰিব। নিজৰ পাপ, এজন পাপী হিচাপে ঈশ্বৰৰ ওচৰত আহিব লাগিব। আৰু খ্ৰীষ্টান মানুহে, মোৰ উপদেশ এই, খ্ৰীষ্টান মানুহ শুনক, আপোনাৰ দায়িত্ব হ'ল মানে পাপৰ বিষয় বুজি পোৱা। নিজৰ পাপৰ ওপৰত যাতে আপুনি পাপ নকৰে, যাতে আপুনি পাপৰ বিৰুদ্ধে কাজিয়া কৰে, আৰু আনকি গোপন পাপ, আৰু আনকি সৰু সৰু পাপ যি সমাজে সৰু বুলি ভাবে, যিকোনো পাপ, যিকোনো খং, যিকোনো লোভ, যিকোনো বেয়া চিন্তা, আপোনাৰ দায়িত্ব হ'ল যে আপুনি যুদ্ধ কৰিব লাগিব। পবিত্ৰ আত্মাই আপোনাক মানে শিকাই দিব আৰু সহায় কৰিবলৈ, পাৰ হ'বলৈ, পৰাস্ত কৰিবলৈ ঈশ্বৰে ক্ষমতা দিব। পাপ আমি মানে এই বিষয় এৰি যাব নোৱাৰো। পাপ নিশ্চয়, যদি যীশু সময় দিলে, যদি যীশু যোহন 7:7 কৈছে, এই গোটেই জগতৰ কৰ্ম মই বেয়া বুলি সাক্ষ্য দিছো, তেনেহলে আমি গম পালো যে পাপ নিশ্চয় হৈ আছে, পাপ নিশ্চয় ডাঙৰ হয়। আৰু ময়ো কম যে আপুনি বেলেগ মানুহক সহায় কৰিব লাগিব নিজৰ পাপ বুজিবলৈ। যেতিয়া আপুনি প্ৰচাৰ কৰে, যেতিয়া আপুনি বাইবেলৰ কথা ৰাস্তাত কৈ থাকে, বা ঘৰত যেতিয়া আলহী আহে আৰু যীশু খ্ৰীষ্টৰ শুভবাৰ্তা বুজাব চেষ্টা কৰি আছে, পাপ নিশ্চয় উল্লেখ কৰিব লাগিব।
পাপ নিশ্চয় সময় দিব লাগিব যাতে মানুহে সঁচাকৈ পৰিত্ৰাণ পায় যি চাৰ্চ বা যি খ্ৰীষ্টান মানুহ যি মণ্ডলী পাপৰ ওপৰত কেতিয়াও শিকাই নিদিয়ে সঁচা মণ্ডলী নহয় যীশু খ্ৰীষ্ট ক'লে যে পবিত্ৰ আত্মাই যেতিয়া আহে মানুহক তিনিটা বিষয় লৈ শিকাই দিব পাপ বিচাৰ আৰু what does he say পাহৰি গৈছো অসমীয়া ভাষাত ধাৰ্মিকতা পাপ যদি পবিত্ৰ আত্মাই সঁচাকৈ চলি আছে আমাক ব্যৱহাৰ কৰি আছে আমাৰ চাৰ্চত আহিছে মানুহক শিকাই দি আছে পাপ নিশ্চয় মানুহে বুজি পাব আৰু মনত ৰাখা যে যীশু যেতিয়া পাপৰ ওপৰত প্ৰচাৰ কৰিলে পাপ বিৰুদ্ধে মানুহক যেতিয়া সতৰ্ক কৰিছিলে জগতে যীশু খ্ৰীষ্টক বেয়া পালে নিশ্চয় আমাকো বেয়া পাব জগত মানে নিজৰ দুখ নিজৰ অপৰাধ শুনিলে সহিব নোৱাৰে নিশ্চয় সব মানুহে আমাক ভাল নাপাব কিন্তু যি হওক আমি ঈশ্বৰৰ লগত থাকো যি হওক আমি পাপ বুজি পাওঁ আৰু আমি পাপ মানে দূৰ কৰোঁ আমেন প্ৰাৰ্থনা কৰোঁ